বন্দে মাতৰম ধ্বনিৰে মুখৰিত শ্বহীদৰ শেষ যাত্ৰা। শ্বহীদ সুনীল কলিতাৰ অন্তিম যাত্ৰাত অজস্ৰ গুণমুগ্ধ। পঞ্চভূতত বিলীন হল শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ। কামৰূপ জিলাৰ ডিমুৰ পালাৰাৰ স্বগৃহত শ্বহীদ সুনীল কলিতাৰ কফিনত বন্দী নশ্বৰ দেহ। শোকে দুখে ম্ৰিয়মান বীৰ শ্বহীদৰ পিতৃ মাতৃ পত্নী ভগ্নী ভাতৃয়ে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি। জিলা প্ৰশাসন আৰক্ষী CRPFৰ বিষয়াবৰ্গৰ উপৰিও বীৰ শ্বহীদজনৰ বাসগৃহত তেওঁক অন্তিম শ্ৰদ্ধা যাচিলে মন্ত্ৰী নৱ কুমাৰ দলৈ। আমি এই বীৰ শ্বহীদ জোৱানজনৰ যি আত্মবলিদান তাৰ বাবে আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাক আমি চিৰশান্তি কামনা কৰিছোঁ। পালাৰাৰ সুসন্তান সুনীল কলিতাক বিদায় জনাবলৈ শুকুৰবাৰৰ পৰা তেওঁৰ বাসগৃহত সহস্ৰজনৰ উপস্থিতি। শুকুৰবাৰে দিল্লীৰ পৰা বিমানেৰে শ্বহীদ সুনীলৰ কফিনত বন্দী পাৰ্থিৱ শৰীৰ পাইছিলহি গুৱাহাটী। নিশাটো শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ ৰখা হৈছিল নাৰায়ণ হৃদয়ালয়ত। শনিবাৰে পুৱাই CRPF আৰু প্ৰশাসনৰ লোকসকলে সুনীলৰ নশ্বৰ দেহ লৈ উপস্থিত হলগৈ পালাৰাৰ ঘৰখনত। লগে লগে সৃষ্টি হয় এক বৰ্ণনাতীত পৰিৱেশ। শোকত ভাগি পৰিল পত্নী পিতৃ মাতৃ ভগ্নী আৰু গাঁওবাসী। চেলুতেৰে বীৰ গতিপ্ৰাপ্ত স্বামীক শ্ৰদ্ধাঞ্জলি মাত্ৰ 2 মাহ পূৰ্বে গাত মাহ হালধি সনা পত্নীৰ। বাসগৃহতে CRPFৰ ফালৰ পৰাও সামৰিক কায়দাৰে বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ পালাৰা অঞ্চলবাসীৰ উপস্থিতিত শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয় পালাৰা ৰিজাৰ্ভলৈ। শেষ কৃত্যস্থলীত শ্বহীদ সুনীল কলিতাক গান চেলুতাৰক্ষীৰ 3 যায় টোপধ্বনিৰে শ্বহীদক শেষ শ্ৰদ্ধা। শ্বহীদ পিতৃয়ে ক'লে চৰকাৰ কঠোৰ হওক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। চৰকাৰে বিচাৰিলে আধা ঘণ্টাতে শেষ হ'ব মাওবাদী। চৰকাৰেও কঠোৰভাৱে তেওঁলোকৰ ওপৰত এটা ব্যৱস্থা ল'লে ভাল। নহ'লেতো দিনক দিনে আজি মোৰ ল'ৰা হেৰাল, কালি আকৌ কাৰোবাৰ ল'ৰা হেৰাব। চৰকাৰে সুনিশ্চিত কৰিবলৈ ইচ্ছা কৰিলে 1 ঘণ্টাত গোটাখিনি কৰি দিব পাৰে, 1 ঘণ্টাতে গোটাখিনি কাম কৰিব পাৰে। আজি যেনেকৈ আমাৰ ভাৰতৰ সৈন্যই পাকিস্তানৰ মাজত সন্ত্ৰাসবাদীক বিচাৰি তাৰ মাজৰ পৰা উলিয়াই আনিলে, কিন্তু আমাৰ নিজৰ দেশতে সন্ত্ৰাসবাদীৰ ঘাটিকেইটা উলিয়াওঁতে বেছি সময় নালাগে, 10-15 মিনিটত এইখিনি আয়ত্ব কৰি শেষ কৰি দিব পাৰে। 28 মেত ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত আহত হৈ বুধবাৰে সন্ধিয়া দিল্লীৰ এইমছত মৃত্যুৰ ওচৰত হাৰ মানা সুনীল কলিতাৰ মুখাগ্নি কৰিলে জ্যেষ্ঠ ভাতৃৰ পদাংক অনুসৰণ কৰিয়েই CRPFত যোগ দিয়া কনিষ্ঠ ভাতৃ জিন্তু কলিতাই। দেশমাতৃৰ সেৱাত সৰ্বোচ্চ বলিদান দি আপোন গাঁৱত অন্তিম জিৰণি ল'লেহি বীৰ শ্বহীদজনে। অসম চৰকাৰৰ হৈ শ্বহীদ পৰিয়ালক 20 লাখ টকাৰ সাহায্য দিবলৈ নিজে যাব মুখ্যমন্ত্ৰী সোণোৱাল। অসম চৰকাৰে শ্বহীদ পৰিয়াললৈ 20 লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত নিজে আহি উপস্থিত হৈ পিনি এই আৰ্থিক অনুদান প্ৰদান কৰিব। শ্বহীদ সুনীল কলিতা অমৰ হওক। পালাৰাৰ আকাশত চিৰদিনলৈ প্ৰতিধ্বনিত হৈ ৰ'ব এই ধ্বনি। ভাৰত মাতা কি সুনীল কলিতা, সুনীল কলিতা। পালাৰাৰ পৰা কেমেৰা পাৰ্চন দিদমৰ সৈতে হেমন্ত বেজ আৰু মদন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।